নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ মণিপুৰত যি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল 18 মাহৰ পূৰ্বে 2023 চনৰ মে মাহত সেই সংঘৰ্ষৰ কিন্তু অৱসান ঘটনাই বৰঞ্চ সংঘৰ্ষ বৃদ্ধি হৈছে এতিয়া সংঘৰ্ষৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জিৰিবাম কেহতিয়াকৈ জিৰিবামত যি সংঘৰ্ষৰ সূত্ৰপাত হ'ল প্ৰায় 19 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু সেই মৃত্যু হোৱা লোকৰ ভিতৰত 8 মহীয়া শিশু পৰ্যন্ত আছে 60 বছৰীয়া বৃদ্ধা পৰ্যন্ত আছে যি কি নহওক দুটা সম্প্ৰদায়ৰ মাজত কুকি আৰু মেইটি সম্প্ৰদায়ৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল কিন্তু অনেক প্ৰসংগ এই মুহূৰ্তত উত্থাপিত হৈছে সেই প্ৰসংগটোৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াবলৈ আমি প্ৰয়াস কৰিম মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং যিগৰাকী মুখ্যমন্ত্ৰী বিফল হৈছে বুলি অভিযোগ উত্থাপন হৈছে বা যিগৰাকী মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি তেওঁৰ চৰকাৰখনৰ সহযোগী দলে দাবী উত্থাপন কৰিছে বা চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ক'ব বিচাৰিছে মণিপুৰৰ যি সংঘৰ্ষৰ কাৰণ হৈছে একমাত্ৰ পি চিদাম্বৰম এতিয়া পি চিদাম্বৰমৰ নামটো কেনেকৈ সাঙুৰ খালে পি চিদাম্বৰমে এক মন্তব্য কৰিছিল তেওঁ কৈছিলে মণিপুৰ প্ৰেজেন্ট ডে মণিপুৰত নগা কুকি আৰু মেইটি সকল সহবাস কৰাৰ একেলগে থকাৰ অৱকাশ আছে আৰু এই মন্তব্যত জাঙুৰ খাই উঠিছে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে পি চিদাম্বৰমেই হৈছে মণিপুৰৰ আজিৰ যি পৰিস্থিতিৰ সেই পৰিস্থিতিৰ কাৰণে দায়ী কিয় দায়ী তেওঁ ক'ব বিচাৰিছে পি চিদাম্বৰম যেতিয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হৈ আছিল তেতিয়া অতি কমেও 25টা কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰে যুদ্ধবিৰতি বা অস্ত্ৰবিৰতি ঘোষণা কৰিছিল ছাছপেনশ্যন অফ অপাৰেশ্যন ঘোষণা কৰিছিল অভিযান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল আৰু অভিযান বন্ধ ৰাখিবলৈ হ'লে বা ছাছপেনশ্যন অফ অপাৰেশ্যনৰ চুক্তিবদ্ধ হ'বলৈ হ'লে কুকি উগ্ৰপন্থীসকলে ডেজিগনেটেড কেম্পত থাকিব লাগিব আৰু তেওঁলোকৰ যি অস্ত্ৰ সেই অস্ত্ৰসমূহ এটা অস্ত্ৰ ভাণ্ডাৰত থৈ তাৰ এটা চাবি তেওঁলোকে ৰাখিব আৰু এটা চাবি চৰকাৰৰ প্ৰতিনিধিয়ে ৰাখিব কিন্তু এই নিয়মসমূহ কুকি উগ্ৰপন্থীসমূহে উলংঘা কৰিছিল বুলি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বা মেইটেইসকলৰ যি জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিসমূহে বিভিন্ন সময়ত মন্তব্য কৰি আহিছিল এতিয়া পি চিদাম্বৰমৰ নামটো আন এক কথাত সাঙুৰ খাইছে এন বীৰেন সিঙে ক'ব বিচাৰিছে পি চিদাম্বৰমে এনে এজন ব্যক্তিৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল যিজন ব্যক্তি ম্যানমাৰৰ পৰা মণিপুৰলৈ প্ৰব্ৰজিত হৈছিল অনুপ্ৰৱেশ কৰি কুকি উগ্ৰপন্থী সংগঠন এটাৰ নেতৃত্ব বহন কৰিছিল ম্যানমাৰৰ পৰা প্ৰব্ৰজিত উগ্ৰপন্থী নেতাৰ সৈতে পি চিদাম্বৰমে যুদ্ধবিৰতি বা ছাছপেনশ্যন অফ অপাৰেশ্যন সাইন কৰিছিল বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এন বীৰেন সিঙে আৰু তেওঁ লগতে কৈছে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল মণিপুৰত 2005 চনৰ পিছৰ পৰা মণিপুৰতো কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰতো কংগ্ৰেছৰ চৰকাৰ এই সময়খিনিত চৰকাৰৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ কেইখনৰ পৃষ্ঠপোষকতাত অনুপ্ৰৱেশ হৈছিল মণিপুৰত ম্যানমাৰৰ পৰা কুকি সম্প্ৰদায়ৰ লোকসকলৰ কুকি আৰু জু সম্প্ৰদায়ৰ লোকসকলৰ মণিপুৰলৈ প্ৰব্ৰজন ঘটিছিল বা অনুপ্ৰৱেশ ঘটিছিল বুলি অবৈধভাৱে অনুপ্ৰৱেশ ঘটিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু ভোট বেংকৰ ৰাজনীতিৰ কাৰণে সেই সময়ত কংগ্ৰেছে পি চিদাম্বৰমৰ পৃষ্ঠপোষকতাত সেই কাম কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে সেই সময়ত বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ নেতা আছিলে ওক্ৰাম ইববি সিং মুখ্যমন্ত্ৰী আছিল ওক্ৰাম ইববি সিঙৰ কেবিনেটৰ এজন জ্যেষ্ঠ মন্ত্ৰী আছিলে এন বীৰেন সিং গতিকে সেই সময়ত যদি তেওঁ উপলব্ধি কৰিছিল তেনেধৰণৰ ঘটনা ঘটিছে বুলি তেওঁ সেই কথা ব্যক্ত কৰিছিল নাই সেই কথা গম পোৱা নাযায় গতিকে এতিয়া এই মুহূৰ্তত পি চিদাম্বৰমৰ নামটো উত্থাপন কৰি এক নতুন এই যি সংঘৰ্ষৰ এক নতুন নেৰেটিভ সৃষ্টি কৰিবলৈ এন বীৰেন সিঙে চেষ্টা কৰিছে বুলি বহুতে ক'ব খোজে মণিপুৰত কুকিসকলৰ যি 25টা উগ্ৰপন্থী সংগঠন তেওঁলোকৰ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন আছে কুকি নেশ্যনেল ফ্ৰণ্ট কুকিসকলৰ উগ্ৰপন্থীয়ে ছাছপেনশ্যন অফ অপাৰেশ্যনত চুক্তি কৰা পৰিলক্ষিত হৈছে বাকী নগাসকল যি দুখন জিলাত তেওঁলোকৰ জনসংখ্যা বেছি বা নগা অধ্যুষিত যি দুখন জিলা মণিপুৰৰ নগাসকলৰ তেওঁলোকেও বিচাৰে সেই জিলাকেইখন একত্ৰিত হওক নগা কনচলিডেশ্যন তেওঁলোকে বিচাৰে যিসকল নগালোক নাগালেণ্ডত আছে যিসকল নগালোক ম্যানমাৰত আছে আৰু যিসকল নগাসকলৰ বিভিন্ন ট্ৰাইব মণিপুৰত আছে তেওঁলোক একত্ৰিত হোৱাৰ দাবী NSCN-IM 1997 চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আলোচনাত মিলিত হৈ আছে কিন্তু এতিয়াও চুক্তি সুদূৰ পৰাহত যি কি নহওক আৰু যিকেইটা মেইটি উগ্ৰপন্থী সংগঠন আছে যিকেইটা সংগঠনে পৃথক এখন মণিপুৰ দেশৰ দাবী কৰে সেইকেইটা সংগঠনৰ দুটা সংগঠনেহে যুদ্ধবিৰতি স্বাক্ষৰ কৰিছে বাকী 8-9টা সংগঠন এতিয়াও তেওঁলোকে সেই সংগঠনৰ সদস্যসকলে আত্মগোপন কৰি আছে আৰু তেওঁলোকে অস্ত্ৰ এতিয়াও হাতত তুলি ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলাই লৈ গৈছে
গতিকে মূলতঃ কুকি উগ্ৰপন্থীয়ে যুদ্ধ বিৰতি বা ছাছপেনশ্যন অফ অপাৰেশ্যনত স্বাক্ষৰ কৰিছিলে সেই তেতিয়াই আৰু স্বাক্ষৰ কৰাৰ পিছত তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হোৱা নাছিলে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহে তেওঁলোকৰ সৈতে যুদ্ধত লিপ্ত হোৱা নাছিলে বা তেওঁলোকক লক্ষ্য কৰা হোৱা নাছিলে কাৰণ তেওঁলোকে ছাছপেনশ্যন অফ অপাৰেশ্যন স্বাক্ষৰ কৰিছিল আৰু সেই সময়তে তেওঁলোকে ৰিগ্ৰুপ হৈ এক অশান্তিৰ পৰিৱেশৰ সূত্ৰপাত কৰিছিল বুলি এন বীৰেন সিঙে ক'ব খোজে যি কি নহওক সেয়া আছিল পি চিদাম্বৰমৰ প্ৰসংগ এতিয়া আনটো প্ৰসংগলৈ আহোঁ এন বীৰেন সিঙৰ যি বিজেপিৰ চৰকাৰখন সেই চৰকাৰখন সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে কাৰণ জৰুৰীকালীনভাৱে জিৰিবামত যি অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত জৰুৰীকালীনভাৱে এখন বৈঠকৰ আহ্বান জনাইছিল এন বীৰেন সিঙে সেই বৈঠকখনত কিন্তু 11জন বিজেপিৰ বিধায়ক অনুপস্থিত আছিলে জৰুৰীকালীন বৈঠকত উপস্থিত থকাটো বিজেপিৰ বিধায়কসকল অনিবাৰ্য আছিল কিন্তু 11জন অনুপস্থিত আছিলে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে আৰু সমান্তৰালকৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে আন 3জন বিধায়কক তেওঁলোক উপস্থিত থকাৰ কাৰণে কাৰণটো হৈছে NPPৰ 7জন বিধায়কে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে NPPৰ মুৰব্বী কনৰাড চাংমাই দাবী কৰিছে মুখ্যমন্ত্ৰীজনৰ পৰিৱৰ্তন হওক তেওঁক অপসাৰণ কৰি এন বীৰেন সিঙক আঁতৰাই আন এজনক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াটো কনৰাড চাংমাই বিচাৰিছে আৰু সেয়া নোহোৱাৰ কাৰণে তেওঁৰ দলটোৰ 7জন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ আহ্বানত যিখন বৈঠক অনুষ্ঠিত হৈছিল ইম্ফাল চহৰত সেই বৈঠকখনত 3জন NPPৰ বিধায়ক উপস্থিত আছিলে যাৰ কাৰণে তেওঁলোকে কাৰণ দৰ্শোৱা যি জাননী সেই জাননী লাভ কৰিছে তাৰ সমান্তৰালকৈ যিসমূহ কুকি সম্প্ৰদায়ৰ বিজেপি বিধায়ক আছিলে তেওঁলোকে যি যোৱা 2023 চনৰ মে মাহত সংঘৰ্ষৰ আৰম্ভ হৈছিল তেতিয়াই ইম্ফল উপত্যকা ত্যাগ কৰি চুৰাচানপুৰ বা আন পাহাৰীয়া জিলাসমূহত কুকি অধ্যুষিত জিলাসমূহত বাহাৰ পাতি আছে তেতিয়াৰ পৰা তেওঁলোক ইম্ফল ভেলীলৈ ইম্ফল উপত্যকালৈ অহা নাই গতিকে যি বিজেপি চৰকাৰখনত 37জন বিজেপি বিধায়ক আছিলে সেই 37জনৰ 11জন অনুপস্থিত থকাৰ কাৰণে বিভিন্নজনে ক'ব খোজে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখন সংকটৰ সন্মুখীন হৈছে অনাগত সময়ত গম পোৱা যাব সেই সংকটৰ কেনেদৰে মোকাবিলা কৰে এন বীৰেন সিঙে তাৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনী আৰু কুকি উগ্ৰপন্থীৰ সংঘৰ্ষত যি 10গৰাকী লোকৰ মৃত্যু হৈছিলে সেইসকল লোক ভিলেজ ডিফেন্স পাৰ্টিৰ বুলি কুকি সম্প্ৰদায়ৰ লোকসকলে ক'ব বিচাৰে বা কুকি সম্প্ৰদায়ক নেতৃত্ব বহন কৰা লোকসকলে ক'ব বিচাৰে আৰু তেওঁলোকে এক প্ৰতিবাদ সাব্যস্ত কৰিছে কফিন প্ৰতিবাদ চুৰাচানপুৰত তেওঁলোকে ক'ব বিচাৰিছে সেই যি 10জন লোকৰ মৃত্যু হৈছিলে যি 10জন লোক কুকি উগ্ৰপন্থীৰ সদস্য বুলি বিভিন্নজনে ক'ব বিচাৰিছে সেইসকলৰ হবদে এতিয়া শিলচৰ মেডিকেল কলেজ হস্পিটেলত আছে তেওঁলোকৰ পোষ্টমৰ্টেম ৰিপৰ্ট নহালৈকে চুৰাচানপুৰৰ কুকি সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পোষ্টমৰ্টেম ৰিপৰ্ট নহালৈকে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া কৰা নহয় তাৰ সমান্তৰালকৈ কমিটি গঠন কৰা হৈছে সেয়া হৈছে কুকি উগ্ৰপন্থী বা কোনোবাই কয় কুকি উগ্ৰপন্থী বুলি কোনোবাই কয় ভিলেজ ডিফেন্স পাৰ্টিৰ লোক বুলি তেওঁলোকৰ মৃত্যুৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কুকি সম্প্ৰদায়ৰ লোকসকলে তাৰ সমান্তৰালকৈ জিৰিবামত 6টা শৱদেহ উদ্ধাৰ হৈছিলে মেইটেই লোকৰ অভিযোগ উত্থাপন হৈছে কুকি উগ্ৰপন্থীয়ে সেই মেইটেই সম্প্ৰদায়ৰ সেই লোককেইজনক অপহৰণ কৰি তাৰ পিছত তেওঁলোকক নিশেষ কৰিছে গতিকে কোনে এই কাম কৰিছে তাৰ তদন্তৰ কাৰণে কমিটি গঠন কৰা হৈছে দেখা পোৱা গৈছে মেইটেইসকলে এটা অভিযোগ দিয়ে প্ৰতি অভিযোগ কুকিসকলে দিয়ে আৰু এই কুকিসকল আৰু মেইটেইসকল আলোচনাত মিলিত নোহোৱালৈকে যি শান্তি সেই শান্তি ঘূৰি নাহিব বুলি বিভিন্নজনে বাহিৰৰ পৰা ক'ব বিচাৰে কিন্তু কুকি সম্প্ৰদায়ৰ লোকসকলৰ নেতৃত্ব আৰু মেইটেই সম্প্ৰদায়ৰ লোকসকলৰ নেতৃত্ব আলোচনাত মিলিত হ'বলৈ যি এক পৰিৱেশৰ প্ৰয়োজন সেই পৰিৱেশ কিন্তু আজিৰ তাৰিখত মণিপুৰত নাই মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে এই যি সংঘৰ্ষ হৈছে অনুপ্ৰৱেশকাৰী আৰু খিলঞ্জীয়াৰ মাজত অনুপ্ৰৱেশকাৰী আৰু ভূমিপুত্ৰৰ মাজত অনুপ্ৰৱেশকাৰী মায়ানমাৰৰ পৰা অনুপ্ৰৱেশ কৰি অশান্তিৰ সৃষ্টি কৰিছে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভূমিপুত্ৰ মেইটেইসকলক যাৰ কাৰণে এই সংঘৰ্ষ হৈছে মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজৰ এই সংঘৰ্ষ নহয় এই সংঘৰ্ষ বহিৰাগত আৰু ভূমিপুত্ৰৰ মাজত এই মন্তব্য এন বীৰেন সিঙৰ তাৰ মাজত কেনেকৈ সমাধান সূত্ৰ ওলায় সেয়া সময়ত গম পোৱা যাব প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালোঁ অৱকাশ পালোঁ মণিপুৰৰ মুখ্যমন্ত্ৰীজনৰ এই গুৰুত্বপূৰ্ণ মন্তব্যৰ কেন্দ্ৰ কৰি এই বিশ্লেষণ আগবঢ়ালোঁ এই বিশ্লেষণ কেনে পালে আপোনালোকে জনাব আমাৰ চুবুৰীয়া ৰাজ্য এখন জ্বলি আছে শান্তিৰ পিছ ফৰ্মুলা কি হ'ব পাৰে কুকি আৰু মেইটেইসকলে
আলোচনাত বহিব পৰাৰ পৰিৱেশৰ কেনেকৈ সূত্ৰপাত ঘটাব পাৰি অসমৰ মুখ্যমন্ত্ৰীজন এই গোটেই ক্ৰাইচিছটোত কেনেকৈ জড়িত হ'ব পাৰে বা কিয় এতিয়ালৈকে জড়িত হোৱা নাই গুৱাহাটীত কুকি আৰু মেইটেইসকল আলোচনাত মিলিব পৰাৰ এক পৰিৱেশৰ সূচনা কৰাৰ অৱকাশ আছে নেকি যদি আছে কেনেকৈ আপোনালোকৰ পৰা মন্তব্য বিচাৰিম আমাৰ ফেচবুক আৰু ইউটিউব চেনেলত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব মণিপুৰৰ সকলো বা বাতৰিৰ কাৰণে কেৱল বাতৰিয়ে নহয় বাতৰি আনৰ বাতৰি বিশ্লেষণ আৰু অন্যান্য খা খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ